সেৱাথলী উপস্থিত ৰাইজ, মই আপোনালোকক আটাইলৈকে পুৰুষ মহিলা সমন্বিতে সকলোলৈকে সম্ভাষণ জনাইছোঁ। কেৱল বিহু এই অঞ্চলতেই নহয়, গোটেই অসমতে বিহু। গতিকে আমাৰ বিহুটোক আপোনালোকে এনেধৰণে উদযাপন কৰাৰ বাবে অত্যন্ত সুখী হৈছোঁ। বিশেষকৈ মই চেতনা বাইদেউ বুলিলে চবৰে জানে, ময়ো আপোনালোকৰ বুকৰ বাই ভনী বুলি ভাবিলেই মই বেছি সুখী হ'ম। আপোনালোকৰ মাজৰে মই এগৰাকী বুকৰ বাই ভনী বুলি যে কয়, আপোনালোকে জানেনে? ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোটেইবিলাকে ইয়াত উপস্থিত হৈছে। গতিকে ভাল লাগিছে। আৰু কণ মইনাহঁতক মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, কাৰণ এই পৰম্পৰা আপোনালোকে আজি চানেকি কৰি আগবঢ়াই দিব। কিন্তু আগলৈ যাতে সৰু সৰু ল'ৰা ছোৱালীয়ে আমাৰ বিহুটোক অৱহেলা নকৰে, এইটোকে মই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ। নাহৰ ফুল ফুলিবৰ বতৰ সমনীয়া, কপৌ ফুল ফুলি বৰ ঐ বতৰ। মাতটো ভুল যেন লাগিছেনে? নাই, মই নিজেও গম পাইছোঁ যে সাজি কাচি আহিছোঁ কোনে মোৰ বয়স বহুত কমি গৈছে। চুইট 16 যেনহে লাগিছে যেন মোৰ অনুভৱ হৈছে। যি নহওক, এই নাহৰ ফুল ফুলিবৰ বতৰ সমনীয়া, কপৌ ফুল ফুলি বৰ ঐ বতৰ। এই ল'ৰা বুঢ়া জীয়াৰী ৰঙতে ঐ বলিয়া ঐ, এউজুতিত ভাঙি যাওঁ যতৰ। এই বিহু ভাগিৰে আজি আমি আটাইবিলাকৰ হৈ এই মঞ্চটো উদযাপন কৰিলোঁ। আজি পৰম সৌভাগ্যৱতী এইকাৰণেই যে MLA ডাঙৰ ইয়াত আমাৰ মাজত আছে, ভাল লাগিছে এইটো। আৰু তাৰোপৰি আৰু এগৰাকী আমাৰ ভাই বোৱাৰী হয়। আৰু এটা কথা মই মুকলিকে কৈ দিওঁ, আমি সাধাৰণতে এই খাৰুযোৰ যে পিন্ধি আছোঁ, অসমীয়া খাৰুযোৰক গামখাৰু নকয়, খুচৰুৱা খাৰু বা মুঠি খাৰু, যিখিনি আমাৰ মহিলাসকলে পৰিধান কৰে। আৰু পুৰুষসকলে আগতে গামখাৰু পিন্ধিছিলে, সেইটো আছিল গামখাৰু। যি নহওক, মই অকণমান কামত লাগিছিল কাৰণে নিজৰ ঘৰৰ বোৱাৰীৰ কাৰণে কৈছোঁ, বেয়া নাপাবা। ধন্যবাদ। মই আপোন বুলি ভাবিয়েই সকলোবিলাক কথা স্পষ্টকৈ জনাই দিওঁ। আপোনালোকেও নিশ্চয় বিহুটো একেবাৰে গুড মৰ্ণিঙলৈকে এনজয় কৰিব, গোটেইবিলাকে আনন্দ উপভোগ কৰিব বুলি মোৰ মনে ধৰিছে। সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ। জয় জয় ময় হওক আপোনালোক সকলোৰে। ল'ৰা ছোৱালীবিলাকৰ যাতে পৰীক্ষাৰ ফল ভাল হয়, এইখিনি সময়তে মই আটাইলৈকে কৈছোঁ যে বিশেষকৈ ইয়াত উপস্থিত থকা ডেকা ল'ৰা গাভৰু বৰকৈ চকুত পৰা নাই, তথাপিও সেই ল'ৰা ছোৱালীখিনি যাতে মানুহ হয়, মই এইটোকে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাব পাৰোঁ, যাতে অমানুহ যাতে কেৱেই নহয়, সকলোবোৰ মানুহ হওক, তাকে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। জয় জয় ময় হওক আপোনালোকক সকলোৰে। মই মাজতে এটি কথা কৈছোঁ আমাৰ এংকৰগৰাকীৰ পৰা অনুমতিলৈ। আচলতে আমাৰ মাজত আজি আমাৰ সকলোৰে সৌভাগ্য, আমাৰ অতিকে শ্ৰদ্ধাৰ অতিকে মৰমৰ জনপ্ৰিয় আমাৰ বোলছবি জগতৰ আমাৰ সকলোৰে স্বনামধন্য চেতনা দাস বাইদেউ আমাৰ মাজত আছে। আচলতে তেখেতে আজি ইমান গম্ভীৰ কথাৰে আজি আমাৰ মঞ্চ মুকলি কৰিলে নহ'ব, কাৰণ অসমত যদি হাঁহিৰ সম্ৰাজ্ঞী আছে, এগৰাকী আছে, সেয়াই হ'ল চেতনা দাস, হয় নাই? এবাৰ জোৰকৈ হাত চাপৰে। আচলতে আমাৰ উমংবাসী ৰাইজে যে আপোনালোকে হাত চাপৰটো দিবলৈ টোপনালি কৰিছে নেকি, সেইবাবে তেখেতৰ মনটো অকণমান দুখ লাগিছে, কাৰণ আমাৰ হাঁহিৰ বাবে আমি আমাৰ বাইদেউক জানো। গতিকে তেখেতৰ এটা খুব ধুনীয়া এটা তেখেতে কৰে হাঁহিৰ ওপৰত, এই হাঁহিটো অকণমান আমি চাব বিচাৰিছোঁ। এতিয়া গাভৰু হৈ থাকিলে হাঁহিটো মাৰিলে আপোনালোকে ভাল পালেহেঁতেন। বুঢ়ী বয়সত আৰু দাঁত দুটামান ফুৰিছে, কিনো হাঁহি ফুৰিব, তথাপিও কাৰো
এটা ঘটি আছে আপোনালোকে মুখে এই যে সুন্দৰীজনীক চাই আছে ধৰিব পৰা নাই পিছফালে কি ঘটি আছে এই পিছফালে কি ঘটি আছে সেইটো খুঁটাৰ পৰা এইটো খুঁটালৈ মই জনাই দিওঁনে যদি আপোনালোকে পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে মই জনাই দিম এই হৰি আঁতৰিয়ে গ'ল নহয় এতিয়া সাংঘাতিক 4 চকুৰে কথা পাতি আছে তেওঁলোকে এনেধৰণে এনেকুৱা সুৰেহে সুৰৰ ঠোং দেখে মোৰ চাগে গাভৰুতে তেনেকুৱা আছিল সেইকাৰণে মোৰহে চকুত পৰিছে আপোনালোকে এবাৰ আকৌ এবাৰ হাঁহিব বুলি মই আশা কৰিলোঁ বেলেগ বেলেগ হাঁহি বহুতবিলাকে আছে আপোনালোকে সকলোৱে জানে গতিকে ৰসৰাণী মোক উপাধি এটা দিছে গতিকে মই সকলোকে শ্ৰদ্ধা সহকাৰে জনাইছোঁ যে আপোনালোকে ইজনে সিজনৰ প্ৰতি ভাল ভাৱ দেখুৱাই যাতে হাঁহিটোৰে সম্ভাষণ জনায় সেইকাৰণে মই সকলোকে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকৰ সকলোৰে জয় জয় মৰমৰ হওক ঈশ্বৰে সকলোকে সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখক ধন্যবাদ আপোনালোকে মোক ইয়ালৈ মাতি অনাৰ বাবে আৰু এটা কথা সৰুতে আচলতে ষ্টেণ্ড মাইক হ'লে ভাল নহ'লে মোৰ পপ ছিংগাৰ যেন লাগে আপা দিয়ে এতিয়া সংলাপ নকলে নহয় সাধাৰণতে এনেকুৱাই হৈছে সকলোতে গ'লে সৰুতে মই যেতিয়া বান ৰংগমঞ্চ তেজপুৰত নাটক কৰিছিলোঁ নটৰাজ ফণী শৰ্মাদেউ কলাগুৰু বিষ্ণুৰাভাদেউ এইসকল ব্যক্তিৰ লগত নাটক কৰাৰ সৌভাগ্য মোৰ হৈছিল আৰু মোৰ ককা আছিল তুলসী দাস গতিকে মই অকণমান তাৰে সংলাপখিনি কৈছোঁ ধনে জনে উভয় নদী হ'ব ধনৰ ওপৰত ধন বোলে বাঁহ ল'ব ডক ডককৈ জ্বলি ধন বোলৈ দিয়ে আকাশে বতাহে নাচি ফুৰিব আহ ঢোল বজা তাল বজা উৰুলি দে হাঁহি মাত আৰু নাই এটা নুফুটা হাঁহিও আছে ডাঙৰ আপোনালোকক যিসকল ব্যক্তি সন্মুখত আছে মোতকৈ বয়সত ডাঙৰ সেইসকলক সন্মান ৰাখিয়ে ঈশ্বৰগৰাকীয়ে এনেকৈ হাঁহিছে বৰ ডাঙৰকৈ হাঁহিব পৰা নাই আৰু শহুৰ শাহুৱেক থাকিলেও আমাৰ বোৱাৰীহঁতে বৰ ডাঙৰকৈ নাহাঁহে শব্দ কৰি নাহাঁহে এনেকুৱা হাঁহি হয় এইবিলাক চলিয়েই থাকে গতিকে আমি সন্মান সহকাৰে তেওঁলোকক সেই মৰ্যাদাটো দিওঁ আৰু আগলৈতো আমাৰ যিসকল শাহুৱাই আছে
যিসকল শহুৰ দেউতা আছে তেওঁলোকক এইটো সন্মান সহকাৰে আমাৰ বোৱাৰীহঁতে বা যিখিনিয়ে আমি সংসাৰ ধৰ্ম পালন কৰোঁ সেইসকলে এই মৰ্যাদাটো ৰাখিলে আমাৰ জাতীয় পৰম্পৰা কেৱল বিহু নাচিয়েই শেষ কৰিলে নহ'ব এইটো আমাৰ যিবিলাক জাতিৰ লগত মেঘ আৰু মাটিৰ লগত সম্পৰ্ক থকা প্ৰকৃতিৰ লগত সম্পৰ্ক থকা প্ৰত্যেকটো বস্তুক সন্মান সহকাৰে আমি কৰিব লাগিব আৰু দেখুৱাব লাগিব ইয়াত সকলোবিলাক জাতিৰ মানুহ ইয়াত বসবাস কৰে তেওঁলোকৰো নিজৰ নিজৰ কৃষ্টি সংস্কৃতি আছে সেইখিনিও তেওঁলোকে দেখুৱাব ইজনে সিজনৰ মাজত বিনিময় প্ৰথাটো কৰিব গতিকে সকলোবিলাকে এখন ঘৰ বুলি ভাবিয়েই যাতে মিলা প্ৰীতিৰে থাকে তাকে মই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ এতিয়া মোৰ বিয়াখন সংক্ষেপে খুব দীঘল নকৰোঁ এখেতৰো বেলেগত মাতি আছে দিছেনে মই শুনি আছোঁ সেইকাৰণে মোৰ বিয়াখন অকণমানকৈ দেখুৱাই দিওঁ আমাৰ বৰপেটাৰ মই এনেকৈ কইনা হৈ বহি আছোঁ আৰু মোৰ কাষত দুজনমান ছোৱালী আছে বান্ধৱী আছে তেওঁলোকে এনেধৰণে গাইছে কি ফুল ফুলে আমাৰে মাইয়ে লাইটত জ্বলে কি ফুল ফুলে আমাৰে মাইয়ে লাইটত জ্বলে লাইটতে জ্বলে বাই হালি পৰে লাইটতে জ্বলে বাই হালি পৰে দাদাকে হাততি ধৰে নালৈ দাদাকে হাততি ধৰে নালৈ কি ফুল ফুলে আমাৰে মাইয়ে লাইটত জ্বলে এইদৰে গাইছে আৰু এটা সময়ত বৰ আহি যেতিয়া কলৰগুৰি পালে তেতিয়া মোৰ বান্ধৱীসকল দৌৰ মাৰিলে কলৰগুৰিলৈ আৰু এগৰাকী আবুৱে আহি কৈছে মা মায়ো নাকান্দি মায়ে নাকান্দি মায়ো নাকান্দি বটটো বট থগা মাই বটটো বট থগা মায়ে নাকান্দি মায়ে নাকান্দি মায়ে খুন্দাটো ক'ত গ'লে মায়ে খুন্দাটো ক'ত গ'ল নাকান্দি 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 এনেধৰণে আবুগৰাকীয়ে আশা খেলি গ'ল তাৰপিছত যিসকল বান্ধৱী আছিল কলৰগুৰিত তেওঁলোকে এনেধৰণে গাইছিলে 10টা বজাতে অচৰতীয়া আহিব কৈছিলোঁ অচৰতীয়া আহিলি 12টা বজা চৰতীয়া ভানি খাম এতিয়া মুখৰে ৰুমালখন অচৰতীয়া গুচাই দে ভিনি দেও অচৰতীয়া দাঁত আছে না চাওঁ চৰতীয়া ভানি খাম এতিয়া এইদৰে গালে তাৰপিছত আদৰি সাদৰি লৈ আহিলে খিচা গীত অৰ্থাৎ জোৰা নাম এনেধৰণে গাইছিলে চিনাৰে পানী টপা পিলপিল কৰে জোক মইনা পিলপিল কৰে জোক চিনাৰে পানী টপা পিলপিল কৰে জোক মইনা পিলপিল কৰে জোক বৰৰে বেগটো পুলপুল কৰে মুখ মইনা তাতকে জিলেপি বাজাৰতে দেখি আহিলো মাটিত লগা ভোল মইনা মাটিত লগা ভোল বাজাৰতে দেখি আহিলো মাটিত লগা ভোল মইনা মাটিত লগা ভোল বৰৰে বেগটো 10 নম্বৰী বল মইনা তাতকে জিলেপি এইদৰে গাইছিল তাৰপিছত কইনাজনী বিদায় দিবৰ সময়ত কি হয় মই মোৰ আই মাতৃৰ চৰণত ধৰি তেতিয়া আই মাতৃয়ে ক'লে নাকান্দি মায়ো নাকান্দি তোকতো গাই নাই খান্দি তাৰে কাপোৰ এখানিয়ে দিয়া দিছোঁ মাই তোৰ বাবে মোক বিহুৰ দিনা পলে নিছিল মাই যাম যা এইদৰে বিদায় দিলে তাৰপিছত মই দেউতাৰ চৰণত ধৰি পিতাৰ চৰণত ধৰি নাকান্দি মাই নাকান্দি
যিটো ছোৱালীৰ লগত আজি 5 বছৰে প্ৰেম কৰি কৰি অষ্টমমান শ্ৰেণীত ফেল মাৰি আছা সেইটো ছোৱালীৰ লগতে তোক বিয়া দিছিল জামাই পিতাই বিদায় দিলে তাৰপিছত মই আবুগৰাকীৰ গলত ধৰি বিয়া দিলি বিয়া দিলি আজিৰ পৰা ৰাতি হলি মই কাৰ লগত ঘুমম আবু আজিৰ পৰা ৰাতি হলি তোক বিছনাৰ তলত চৈৰাটো কাই দিব পায় মই তোক মূৰত চুলি চুলি আশীৰ্বাদ কৰিছোঁ দে মা মাই মূৰত চুলি চুলি আশীৰ্বাদ কৰিছোঁ দে মা মাই তোৰ একেবাৰতে আগবঢ়ালি চলি হল আবুৱে বিদায় দিলে তাৰপিছত এখেতৰ লগত মোৰ আচল ঘৰখনলৈ বুলি গ'লোঁ সকলোবিলাক কথাতে বিয়াৰ পিছদিনাৰ পৰা কয় আমাৰ এওঁ ময়ো কওঁ আমাৰ তেওঁ চলি আছে আৰু সময় পাৰ হৈছে সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কৈ দিওঁ আমাৰ তেওঁ চলি আছে পিছলৈ এনেকুৱা হ'ল সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কৈ দিওঁ আমাৰ তেওঁ দুজনী ছোৱালী মাতি বুলিয়ে দুইজনী ছোৱালী বিদায় দিছোঁ দেউতাক থাকোঁতে বিদায় দিছে আৰু মোৰ দুটা নাতি ল'ৰা এজনী নাতিনী ছোৱালী সিহঁতে কলেজত পঢ়ি আছে সৰুটো একেবাৰে নুমলীয়াটো প্ৰাইমেৰীত পঢ়ি আছে আমাৰ সৰু সংসাৰখনক আপোনালোক সকলোৱে আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ আৰু এনেধৰণে আহি আপোনালোকৰ লগত এইখিনি কথা আমাৰ বুকুৰ বইনী হিচাপে গোটেইখিনিকে আপোন পৰিয়াল বুলি এইখিনি কথা জনালোঁ আৰু এই মঞ্চলৈ মাতি আনি মোক এইখিনি মৰম যচাৰ বাবে মই চিৰকৃতজ্ঞ হৈ থাকিলোঁ ধন্যবাদ হেল্ল' বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা জোৰকৈ হাত চাপৰি দিব লাগে বাইদেউৰ কাৰণে অশেষ ধন্যবাদ